হেল্ল' এভৰিৱান, মই ঘন স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। পোনপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে। আপোনালোকে নিশ্চয় গম পাই গ'ল আৰু আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো চাই ক্লিক কৰিছে। তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পোনপ্ৰথমে এতিয়া অলপমান মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে আপোনালোকে নিশ্চয় OMR বহুতজনে বহুত OMR ডাউনলোড কৰি ইতিমধ্যে, আৰু এই OMR আপোনালোকে নিশ্চয় চাই কিছুমানৰ বহুত সংখ্যক মানে প্ৰায়ভাগ কেণ্ডিডেটৰ মানে নাম্বাৰ কিমানখিনি পাম বুলি আশা কৰিছিলে তাতকৈ বহুত কম মানে নাম্বাৰ পাইছে। সেইটো কাৰণে এতিয়া আপোনালোকে ভাবিব পাৰে যে কিমান কাটত যাব পাৰে। সেইটো কাৰণে মই ভোটিং কৰিছিলোঁ আপোনালোকৰ, আৰু আপোনালোকৰ যিটো অনুৰোধ, এই অনুৰোধ মৰ্মে আপোনালোকৰ কাৰণে মই ভোটিং দিছিলোঁ। আৰু মই অলৰেডি উজনি অসমৰ যিমানখিনি জিলা আছে সেই যিমানখিনি জিলা আপোনালোকক মই ভোটিং দিলোঁ, আৰু ভোটিঙৰ অনুসৰি আপোনালোকক মই ভিডিঅ' দিয়া হ'ল। যদি আপোনালোকে চোৱা নাই তেনেহ'লে আপোনালোকে মোৰ প্লে লিষ্টত আছে, আপোনালোকে চাব পাৰিব। যিহেতু মোক এতিয়াও তিনিচুকীয়া ধেমাজি কেণ্ডিডেটে মোক কমেণ্ট কৰি আছে যে ভোটিং লাগে। আপোনালোকে যদি চোৱা নাই তেনেহ'লে মোৰ প্লে লিষ্টটো আপোনালোকে আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰে। এতিয়া মই ক'বলৈ বিচাৰিম যে নামনি অসমৰ জিলাসমূহৰ মানে এক্সপেক্টেড কাটত কিমান যাব পাৰে। আপোনালোকে যদি মই প্ৰথমবাৰৰ বাবে যদি ক'বলৈ যাওঁ তেনেহ'লে আপোনালোকে ইয়াত দেখি পাইছে নগাঁও। আপোনালোকে নগাঁও ডিষ্ট্ৰিক্টত যদি চাবলৈ যায় তেনেহ'লে 25ৰ পৰা 27 পোৱা ল'ৰা কিমান কেণ্ডিডেট কিমান হৈছে আপোনালোকে নিশ্চয় দেখি পাইছে, 53% মান হৈছে। যদি তাৰ পাছত যদি চাবলৈ যাওঁ মই 30 প্লাছ যদি পোৱা, 30 to 40 বা 30 প্লাছ কৈছোঁ, আৰু 30 প্লাছ পোৱা কেণ্ডিডেট যদি চাবলৈ যায় 20%। এতিয়া আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰে যে কিমান কাটত এটা যাব পাৰে। তাৰ বিষয়ে আপোনালোকক মই লাষ্টত ক'ম। এতিয়া আপোনালোকক মই ভোটিং পষ্টসমূহ দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক আপোনাৰ মৰিগাঁও একে অৱস্থা। এতিয়া চালে মানে নলবাৰী একে অৱস্থা। ডিমা হাছাও একে অৱস্থা। শোণিতপুৰ যদি ভোটিং যদি চাবলৈ যায় একে অৱস্থা। তাৰপিছত আহি গ'ল বাক্সাৰো একে অৱস্থা। যদি কোকৰাঝাৰ যদি চাবলৈ যায় একে অৱস্থা। যদি কামৰূপ মেট্ৰ' যদি চাবলৈ যায় একে অৱস্থা। এতিয়া আপোনালোকে সেই ভোটিং যদি চাই অনুমান কৰিব পাৰিব যে আপোনালোকৰ উজনি অসম নামনি অসমৰ গোটেই ভোটিং যদি চাবলৈ যায় তেনেহ'লে একেই হৈছে। মানে সকলো কেণ্ডিডেটে ইমানখিনি মানে মাৰ্ক কৰিবলৈ মানে সক্ষম হৈছে। তাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, আৰু এটা কথা ঠিক বন্ধুসকল, ইমানখিনি যদি ভোটিঙত ইমানখিনি পাইছোঁ তথাপিতো আপোনালোকে নাভাবিব যে ইমানো যে কম কাটত যাব, কাৰণ ইমানো কম কাটত নাযায়। আপোনালোকে নিশ্চয় গম পায়, আৰু আপোনালোকে আগে পিছে যদি এক্সাম দি পাইছে তেনেহ'লে আপোনালোকে নিশ্চয় গম পাব যিমানখিনিও কম কাটত আৰু নাযায়। তাৰ ওপৰতে যদি সেই ভোটিঙৰ তথ্যৰ পৰা যদি আপোনালোকক মই ক'বলৈ বিচাৰোঁ তেনেহ'লে এক্সপেক্টেড কাটত উজনি নামনি অসম বুলিবলৈ নাই। যদি এক্সপেক্টেড কাটত যদি ক'বলৈ যায় 28ৰ পৰা 30 ভিতৰত যদি আপোনালোকৰ থাকে তেনেহ'লে আপোনালোকৰ মানে ছেভ স্ক'ৰ হ'ব পাৰে। কিন্তু কিছুমান ডিষ্ট্ৰিক্টত তাতকৈ 1 নম্বৰ 2 নম্বৰ কমিব পাৰে, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত তাতকৈ 1 নম্বৰ 2 নম্বৰ বেছি হ'ব পাৰে, তাতকৈ আৰু বেছি হ'ব নোৱাৰে। আপোনালোকে ফাইনেল এক্সপেক্টেড কাটত বুলিয়েই ক'ব পাৰি আৰু। আপোনালোকে নিশ্চয় গম পাই গ'ল। আৰু ভিডিঅ' বেছি দিবলৈ নকৰোঁ, কাৰণ আজিকালি ভিডিঅ'সমূহ বেছি দিবলৈ হ'লে আপোনালোকে চাবলৈ অলপমান বৰিং লাগে। মই যিমান পাৰোঁ সৰু ভিডিঅ'ৰ ভিতৰতে আপোনালোকক যিমান পাৰোঁ গোটেই তথ্যসমূহ দিবলৈ চেষ্টা কৰোঁ, কাৰণ আপোনালোকৰ যিটো অনুৰোধ সেই অনুৰোধ মৰ্মে আজি আপোনালোকক মই সেই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি মোৰ চেনেলত পোনপ্ৰথমবাৰে যদি ভিজিট কৰিছে তেনেহ'লে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকৰ কাৰণে সদায় মই এনেকুৱা নতুন আপডেটসমূহ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰি থাকিম। বাই লগ পাম আৰু এনেকুৱা নেক্সট ভিডিঅ'ত। জয় আই অসম।